অনুশোচনা সত্য ঘটনাৰ ওপৰত ৰচিত গল্প। প্লিজ পাপা, মোৰ কথাটো শুনি লোৱা এবাৰ। তনয়াৰ মাতত কৰুণ বিননি, কিন্তু দেউতাক হিচাপে তাইক বুজোৱাৰ সলনি তেওঁ অগ্নিশৰ্মা হৈ পৰিল। অৱশ্যে তনয়াই জানিছিলে তাইৰ কথা অন্তত দেউতাকে নুবুজে বুলি, তথাপিও কৈ চাইছিল, কি জানিবা তেওঁ সঁহাৰি জনায়ে। তেনেতে মোবাইলটো যে দেউতাকে জানি বুজিয়ে কাটি দিলে তাই গম পালে। কান্দি কান্দি ৰঙা পৰা চকু দুটা পুনৰ সেমেকি আহিল তাইৰ। চা মাজনী, তোক আমি এতিয়া কেনেকৈ সহায় কৰোঁ তয়ে কচোন। যাতে পাতে নিমিলা মাথো কেইবছৰমানৰ চিনাকি ল'ৰাটোলৈ বিয়া নহ'বলৈ আমি কম কৈছিলোঁ নে? তয়েতো নুশুনিলি, ওলোটাই আমাকহে বাধ্য কৰালি তোৰ জিদ মানি ল'বলৈ। এতিয়া ফল ভোগ কৰিব লগা হৈছেনে? তোৰ লগতে ময়ো। দেউতাকে ফোনটো কাটি দিয়াৰ পিছদিনা পুৱাতে তনয়ৰ মাকৰ লগত এই কথোপকথন। তাই ভাবি পোৱা নাই তাই এতিয়া কি কৰিব, ক'ত যাব। যাৰ পৰা সহমৰ্মিতা পোৱাৰ আশা কৰিছিল, তেওঁলোকেই যদি তাইক লগ নিদিয়ে, তেনেহ'লে তাই কি কৰিব কি? আৰু তাৰ দৰমহা ভাল। তই দুদিনমান চাকৰি নকৰিলেও একো নহয় দে। যিজনী মাকে তাইক স্বনিৰ্ভৰশীল হোৱাৰ আদিপাত দিছিল, যি আত্মসন্মান স্বাভিমান আদিবোৰ শব্দৰ লগত তাইক পৰিচয় কৰাই দিছিল, আজি সেইগৰাকীয়ে এনেবোৰ কথা কৈছে তাইক। তাই বুজিছে, ভালকৈয়ে বুজি পাইছে যে অসমীয়া হৈ আন জাতিলৈ বিয়া হোৱাৰ বাবে তেওঁলোকে তাইক ইমানেই বেয়া পালে যে তাইৰ আৰু কোনো অসুবিধাত তাইক লগ নিদিয়ে তেওঁলোকে কোনো কালেই। হয়, তাইৰ ভুল হ'ল। ভুল মানে বিয়াগুম ভুল। 3 বছৰৰ অন্তৰাংগতাতো তাই সুশান্তক চিনি নাপালে, যাৰ হৈ ওকালতি কৰি বিয়াত বহিছিল। বিয়াৰ 6 মাহেইচোন নগ'ল, তাৰ মুখ খোল খাই পৰিলে। আৰু এতিয়া তাইক না মাক দেউতাকে লগ দিছে, না 3 বছৰীয়া প্ৰেমিক তথা এতিয়াৰ স্বামী সুশান্তই বুজিবলৈ চেষ্টা কৰিছে। ভুল কৰিলে তাই, কিন্তু অতীতৰ ভুলটোক আওৰাই থাকি তাই এতিয়া আত্মঘাতী হ'লেহে হ'ব। আৰু শেষত মাকে কোৱা এই কথাকেইটাহে তাই আৰু আচৰিত হ'ল। মাকে তাইক সহ্য কৰিবলৈ কৈছে। ইমানৰ পিছতো বাৰু তাই কেনেকৈ সহে? তাইৰ কাণত এতিয়াও বাজি আছে অহৰ্নিশে মাকৰ বুজনিবোৰৰ এটা এটা শব্দ। তোকোতো আমি আকৌ কেনেকৈ ঘূৰাই আনো তয়ে কচোন। অলপ দিন যাবলৈ দে, ল'ৰা ছোৱালী হ'লে সি নিজেই পুনৰ আগৰ জেগালৈ আহি যাব। আৰু তই যে কৈছ মাকৰ কথাতে এইবোৰ হৈছে বুলি, তেওঁক অলপ ভালকৈ শুশ্ৰূষা কৰ। তেওঁতো বিচৰা নাছিল তেওঁৰ বোৱাৰী বেলেগ জাতৰ হওক বুলি। যেতিয়াৰ পৰাই তনয়াই চাকৰিটো ৰিজাইন দিবলগীয়া হ'ল, তাইৰ বাহিৰৰ পৃথিৱীৰ লগতো সম্পৰ্ক নোহোৱাৰ দৰেই হ'ল। যি অলপ বন্ধু বান্ধৱী আছিল তাইৰ, সিহঁতেও তাইৰ সংসাৰত অশান্তি নহওক বুলি নিলগেই থকা হ'ল। ইপিনে তাইৰ সকলো আপোন মানুহটো অসমতে থাকিল, তাইহে দিল্লীতে ৰৈ গ'ল অকলে। গতিকে হতাশা জীৱনলৈ অহাটো অতি সাধাৰণ হৈ পৰিল তাইৰ বাবে। আৰু সহিলে সন্মান পায় বোলা কথাটো যে গোকাত মিছা তাই বুজিবলৈ আৰু বাকী নাথাকিল। অৱশেষত তাইৰ জীৱনলৈ সেই দিনটো আহিল, যিদিনা তাই স্ব ইচ্ছাই এই পৃথিৱীৰ পৰা বিদায় ল'লে। অথচ যিজনী তনয়া বৰুৱা তাইৰ গিৰিয়েকতকৈও বহুত বেছি দৰমহাৰ অধিকাৰী আছিল, যিজনী তনয়াই হাঁহিৰে পৃথিৱীখন জিনিব বিচাৰিছিল, সেইজনী তনয়াই স্ব ইচ্ছাই মাথো 25 বছৰ বয়সতে গুচি গ'লগৈ। সেই ৰাজ্যত অসমীয়া বোৱাৰীৰ ওপৰত অত্যাচাৰ, আত্মহত্যা। খবৰ কাগজত ডাঙৰ ডাঙৰ আখৰেৰে ওলাই খবৰটি। আমুক চনত মেট্ৰিকত ইমানতম স্থান দখলকাৰী অতি প্ৰতিভাৱান ছোৱালীজনীৰ অকাল মৃত্যুত গোটেই অসমবাসীয়ে যেন দুখত ভাগি পৰিল। অথচ সেইজনী ছোৱালী জীৱিত অৱস্থাত থকা সময়ত মানুহবোৰ ক'ত গৈছিল? আৰু তাইৰ মৃত্যুৰ বাবে সকলোৱে একেমুখে গিৰিয়েক আৰু শাহুৱেকক জগৰীয়া কৰিলেও তাইৰ মৃত্যুৰ আঁৰত আৰু বহু মানুহ নথকা নহয়নে? এজনী ছোৱালী বা এজন ল'ৰাই বিপদত পৰিলে কাক বিচাৰিব? প্ৰথমতে মাক দেউতাকক বিচাৰিব। অথচ নিজৰ জন্মদাতাৰ পৰাই যদি অকণো সঁহাৰি নাপায়, তেনে ক্ষেত্ৰত কি কৰিব এটা সন্তানে? হঠাতে তনয়াই যি কৰিলে তাকেই কৰিব। আৰু মৃত্যুৰ দুৱাৰ দৰি গচকি এজন ওলাই যোৱাৰ পিছত কেছ মকৰ্দমা দিয়ে বা কি লাভ? হেৰাই যোৱাজন জানো উভতি আহিব? নাহে, কোনো কালেই নাহে। মাকৰ লগত সেইটো ফোন ক'লে তাইৰ শেষ কল আছিল। তাই আৰু কোনোদিনে মাক দেউতাকলৈ ফোন নকৰিলে, কিয়নো তেওঁলোকক ফোন কৰিও একো ফল যে নাপায়
তাই ভালকৈ অনুমান কৰিব পাৰিলে। ৰন্ধা বঢ়া কৰি বেয়া পায় যদিও সংসাৰখন শান্তিৰে থাকক বুলি তনয়ে আজিকালি কিটচনতে সোমাই বিধে বিধে বনায়। অসমীয়া ছোৱালী তাইৰ হাতত শাহুৱেকৰ জাতৰ ছোৱালীৰ দৰে সোৱাদ নুঠে। তাৰে সুযোগতে তাইৰ দোষ এসোপা সঁচা মিছা মিলাই ৰাতি অফিচৰ পৰা অহা সুশান্তক শাহুৱেকে লগায় আৰু তাৰ পিছতে তাইৰ দিনজোৰা পৰিশ্ৰম পানীত পৰে। হয়, তাই বনোৱা খাদ্য তাইৰ গলৈকে মাৰি পঠিয়াই সি নহয় মাকৰ সন্মুখতে 2 পাত চৰ সোধাই দিয়ে। এদিনতো সুশান্তই পেণ্টৰ বেল খুলি তাইক মৰিয়াইছিল বগৰাই অথচ মাকজনী হৈও শাহুৱেকে একোৱে নকলে পুতেকক। সেইদিনা শাহুৱেকলৈ বুলি মনতে পুহি ৰখা ন্যূনতম শ্ৰদ্ধাখিনিও নাইকিয়া হৈ পৰিল। তাই ভাবি আচৰিত হ'ল যে এইজনীও এজনী নাৰীয়ে নে? তনয়াৰ দেউতাক হাত দীঘল মানুহ। তেওঁ নিজে দিল্লীলৈ গৈ তনয়াৰ গিৰিয়েকৰ গোটেই ঘৰখনকে কাৰাগাৰৰ মুখ দেখুৱালে। অথচ তেওঁ মৰমৰ জীয়জনীকতো তেওঁ ঘূৰাই নাপালে। অথচ 2 দিন আগত যদি তাইৰ কাতৰ অনুৰোধ শুনিলহেঁতেন তাই ভুলৰ বাবে ক্ষমা খুজিছিল। ক্ষমা যদি কৰি দিলেহেঁতেন তেনেহ'লে হয়তো তেওঁৰ জীৱ আজিও তেওঁৰ লগতে থাকিলহেঁতেন। দোষীক শাস্তি প্ৰদান কৰালেও যদিও তেওঁ নিজক কেনেকৈ শাস্তি দিয়ে এতিয়া? আজিকালি তনয়াৰ দেউতাকে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰমানন্দ বৰুৱাই মুখ হৈ তাকেই ভাবি থাকে মাথো। ইপিনে নিজ পুত্ৰীক হেৰুৱাই তনয়াৰ মাতৃয়ে যি অনুশোচনাৰ জীয়া জুইত জ্বলিবলৈ ধৰিলে, এই বিষয়ে সকলোকে জনালে যে তেওঁ নিজেই যাতে আৰু এজনী তনয়াৰ সৃষ্টি নহয়, কাৰো ঘৰৰ ছোৱালী বোৱাৰী হৈয়ে আত্মঘাতী হ'বলগীয়া নহয়, কোনেও যাতে নিজ জীয়ৰীক কেতিয়াও লগ এৰি নিদিয়ে, তাৰ বাবেও তেওঁ মহিলা সমিতিৰ সভাবোৰত মুকলিকৈ আহ্বান জনায় আজিকালি। লগতে সহ্যৰো যে এটা সীমা থাকে, সীমা অতিক্ৰম কৰিলৈ ৰৈ থাকি লাভ নাই, তাকো দোহাৰে আজিকালি। তাৰোপৰি আত্মসুৰক্ষাৰ কৌশলেৰে নিজ নিজ ছোৱালীক সুৰক্ষিত কৰাবলৈ আহ্বান জনায় সকলোকে। তথাপিও যেতিয়া মিটিংবোৰৰ শেষত তেওঁ ঘৰলৈ উভতি আহে, নিৰ্লসভাৱে ৰমানন্দ বৰুৱাক বহি থকা দেখে। ঘৰখনৰ বেৰবোৰত ওলোমাই ৰখা তনয়াৰ ভিন্ন বয়সৰ ফটোবোৰ দেখে। তেওঁ যেন পুনৰ এক মৰাশলৈ পৰিণতহে হয়। আজিকালিতো অনুশোচনাৰ জীয়া জুইত বৰুৱা দাম্পতি এনেকৈয়ে জ্বলি জ্বলি জি আছে। কোনোদিনা তেওঁলোকেও জীয়েকৰ পন্থাকে লয় তাৰ ঠিক নাই। বন্ধু বান্ধৱীসকল, আপোনালোকে কাহিনীটো শুনি কেনেকুৱা পালে এবাৰ কমেণ্ট কৰিব। সঁচাই আমাৰ এই সমাজত এনেকুৱা ঘটনা হৈ আছে। বহুতে হয়তো নকয় বা বহুতে হয়তো সমাজৰ ভয়ত এইখিনি কথা ক'বলৈ ভয় খাই আছে, কিন্তু সঁচা এনেকুৱা ঘটনা হৈ আছে। আমি নাজানিও বা আমি গম নাপাওঁ, সেইভাৱে মই এই কাহিনীটো আপোনালোকৰ মাজত জনালোঁ। কেনেকুৱানো পালে এবাৰ কমেণ্ট কৰিব নাপাহৰিব, আৰু যদি ভাল পাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, সকলোৱে ভালে কুশলে থাকক। নমস্কাৰ।